নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 6 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ দেখতকৈ মামি ডাঙৰ নহয় দেখতকৈ মামি ডাঙৰ নহয় দেখতকৈ মোমাই ডাঙৰ নহয় মাটি বচাওক জাতি বচাওক কামাখ্যা মন্দিৰত সেৱালৈ সময় পৰিৱৰ্তনৰ কাৰ্যসূচী আৰম্ভ কৰিছে এইদৰে কংগ্ৰেছে হাতে হাতে বেনাৰ লৈ প্লেকাৰ্ড লৈ দেখতকৈ মামি ডাঙৰ নহয় দেখতকৈ মোমাই ডাঙৰ নহয় এইদৰে কামাখ্যা মন্দিৰত সেৱালৈ সময় পৰিৱৰ্তনৰ কাৰ্যসূচী আৰম্ভ কৰিছে কংগ্ৰেছে মেঘালয়ৰ কয়লাখনিত হোৱা বিস্ফোৰণত নিহত অসমৰ 5 গৰাকী শ্ৰমিকৰ পৰিয়াললৈ অৰ্থ সাহায্য ঘোষণা কৰিছে অসম চৰকাৰে নিহত হোৱা কাছাৰৰ 5 শ্ৰমিকৰ প্ৰতিটো পৰিয়াললৈ 5 লাখ টকাকৈ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ এইখন চৰকাৰে জুবিন দাক ন্যায় প্ৰদান কৰাতকৈ চৰিত্ৰ হৰণ কৰিবলৈ তৎপৰ হৈছে হিমন্ত বিশ্ব শৰ্মাই ফ্লাইঅভাৰ নিৰ্মাণত যি গতি দেখুৱাই সেই গতি জুবিন ক্ষেত্ৰ নিৰ্মাণত কিয় নেদেখুৱাই জুবিন দাই খচাকৈ ন্যায় পাবনে শাস্তি পাবনে দুখীয়ে শাস্তি পাবনে নাই তাক লৈ এতিয়া খৰব হৈ পৰিছে জুবিন ক্ষেত্ৰত উপস্থিত হৈ খৰব হৈ পৰিছে গৌৰৱ গগৈ আন এটা খবৰ হৈছে মেঘালয় কয়লাখনিত বিস্ফোৰণ হৈ অসমৰ 30 গৰাকী শ্ৰমিকৰ মৃত্যু হৈছে খনন চলাই থকা অৱস্থাতে খহি পৰিছে পাহাৰৰ এটা অংশ আৰু তাৰ পাছতেই ভয়ংকৰ ঘটনা সংঘটিত হৈছে অগ্নিসংযোগ হৈ পৰিছে মেঘালয়ৰ তাস্কুৰ সুটাঙ্গা এলেকাত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে য'ত অসমৰ 30 গৰাকী শ্ৰমিকৰ মৃত্যু হৈছে পৰৱৰ্তী খবৰটো হৈছে অখিল গগৈয়ে ক'ত নিৰ্বাচন খেলিব ধুবুৰী ফালেহে খেলিব বুলি শুনিছো অখিল গগৈয়ে ধুবুৰী চাপৰ ফালেহে গৈ মানুহক চুমা খায় তেওঁক কালি শিৱসাগৰত সকলোৱে চমা বাবা বুলি কৈ আছে তেওঁ ক'ত নিৰ্বাচনত উঠে জানিলেহে আমি প্ৰাৰ্থী দিব পাৰো অখিল গগৈক এইদৰে তীব্ৰ কটাক্ষ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছো পৰৱৰ্তী খবৰ এবাৰ সমুখত নিৰ্বাচন এআইডিএফত এবাৰ বৃহৎ খহনীয়া 5 শতাধিক এআইডিএফ বিজেপি কৰ্মী কংগ্ৰেছলৈ এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ 26ৰ নিৰ্বাচনৰ পূৰ্বেই ভেটি শক্তিশালী হৈছে কংগ্ৰেছ দলৰ এটা ডাঙৰ খবৰ পলিটিকেল ব্ৰেকিং নিউজ আমিনুল ইছলামৰ সমষ্টিত ঢিঙত এইবাৰ এআইডিএফত খহনীয়া 5 শতাধিক এআইডিএফ আৰু বিজেপি কৰ্মীত এইবাৰ কংগ্ৰেছত যোগদান কৰা দেখিবলৈ পোৱা গৈছে বিধায়ক নুৰুল হুদাৰ উপস্থিতিত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী এগৰাকী দুগৰাকী নহয় 5 শতাধিক কৰ্মী কংগ্ৰেছৰ যোগদান সভাতেই আমিনুল ইছলামত তুলহাতুনা বিধায়ক নুৰুল হুদাৰ 2026ৰ নিৰ্বাচনৰ পূৰ্বে ভেটি শক্তিশালী কংগ্ৰেছ দলৰ পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বৰপেটা ৰোডত এজাহাৰ দাখিল কৰা হৈছে মিয়াক লৈ বিদ্বেষমূলক ভাষণ দিয়াৰ অভিযোগ তুলি এবাৰ এজাহাৰ দাখিল কৰিছে অসম সামাজিক ন্যায় মঞ্চই আন এটা খবৰ হৈছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ সন্মুখত প্ৰদেশ কংগ্ৰেছৰ অৱস্থান আজি আমিনগাঁৱৰ পৰা জিএছ ৰোডলৈ সময় পৰিৱৰ্তন যাত্ৰাৰে প্ৰদেশ কংগ্ৰেছে পোনপটীয়াকৈ লক্ষ্য কৰি লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ৰিণিকী ভূঞা শৰ্মাক সকলো কংগ্ৰেছ নেতাকৰ্মীৰ মুখত এটাই শ্লোগান দেখতকৈ মামি ডাঙৰ নহয় আনকি হাতে হাতে সেই শ্লোগান লিখা পোষ্টাৰ দেখা গৈছে গুৱাহাটীৰ ৰাজপথত পৰৱৰ্তী খবৰটো হৈছে অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বেই ন্যায়ালয়ৰ ৰুখত পৰিব নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকীৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে গ্ৰহণ কৰিবলৈ
ব্যৱস্থা গ্ৰহণ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে একাংশ বিশিষ্ট নাগৰিক। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ ইতিমধ্যে কেইবা পৃষ্ঠাজোৰা পত্ৰ প্ৰেৰণ কৰিছে নাগৰিক সমাজে। বিশিষ্ট চিন্তাবিদ ডক্টৰ হীৰেণ গোহাঁই সহিতে 43 গৰাকী নাগৰিকে স্বাক্ষৰ কৰিছে এই পত্ৰখনত। তন্ন তন্নকৈ মুখ্যমন্ত্ৰীয়ে কেনেদৰে আৰু কি সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰিছে সকলো সবিস্তাৰে উল্লেখ কৰিছে এই পত্ৰখনত। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ প্ৰেৰণ কৰা এই পত্ৰত ঋষিকেশ ডেকা, অজিত কুমাৰ ভূঞা, দুলাল চন্দ্ৰ গোস্বামী, DN শইকীয়া, পৰেশ মালাকাৰ, দীপক গোস্বামী, লক্ষীনাথ তামুলী, জয়ন্ত বৰগোহাঁই সহিতে 43 গৰাকী স্বাক্ষৰ কৰিছে। আন এটা খবৰ হৈছে টিকট বিচাৰি অহা নেতাক ধমক এইবাৰ মুখ্যমন্ত্ৰীৰ। বিজেপিত কংগ্ৰেছ কালচাৰ নামিব। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। টিকট বিচাৰি অহা নেতাক অন কেমেৰাত ধমক দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে বিজেপিত কংগ্ৰেছৰ কালচাৰ নানিব। বিজেপিত কোনো খিলঞ্জীয়া নাই। এটা গুৰুত্বপূৰ্ণ পলিটিকেল ব্ৰেকিং নিউজ। ইয়াত সকলো ভাৰতীয়, সকলো অসমীয়া। ইয়াত দল বান্ধি টিকট বিচৰা কালচাৰ নচলিব। মই যেদি মানুহ, আপুনি যি ক'ব মই উল্টা কৰিম। বিলাসীপাৰাৰ পৰা টিকট বিচাৰি অহাক লৈ খঙত অগ্নিশৰ্মা হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিজেপি অফিচৰ তলত বহি মই বড়ো, মই কছাৰী নক'ব, মই খিলঞ্জীয়া, মই ভাৰতীয়, এইবোৰ ৰাজনীতি নকৰিব। যদি মন আছে কংগ্ৰেছত ভোট দিয়ক। বিজেপি অফিচত যাতে দ্বিতীয়বাৰৰ বাবে এইবোৰ কথা দেখা নাপাওঁ। আমি সকলো সনাতনীৰ মাজত দুই ভাগ নকৰিব। নৰেন্দ্ৰ মোদীয়ে অশোক সিংহীক টিকট দিলে মই লগত যাম। বিজেপি অফিচত খৰ্গহস্ত হৈ পৰিছে এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। লগতে জনাই আছো আন এটা গুৰুত্বপূৰ্ণ ভাল খবৰ, কিয়নো আজি মধ্য অসমত সমবেত হ'ব 15 লাখ মুছলমান। 15 লাখ মুছলমান একত্ৰিত হৈ কৰিব দোৱা। বিশ্ব শান্তিৰ বাবে লাখ লাখ মুছলমানে কৰিব আখিৰি দোৱা। ভাল খবৰ, 3দিনীয়া কাৰ্যসূচীৰে মধ্য অসমত আয়োজন সৰ্ববৃহৎ ইজতেমা। 3দিনীয়া কাৰ্যসূচীৰে মধ্য অসমত আয়োজন সৰ্ববৃহৎ ইজতেমা। 10খন জিলা সামৰি 15 লাখ মুছলমানৰ সমাগম হ'ব এই ইজতেমাত। 6, 7 আৰু 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এই ইজতেমা। এটা ভাল খবৰ এই মুহূৰ্তত নগাঁৱৰ ৰাঙলুত বিশাল ইজতেমাৰ আয়োজন কৰা হৈছে। 8 ফেব্ৰুৱাৰীত বিশ্ব শান্তিৰ কামনাৰ্থে হ'ব আখিৰি দোৱা। সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে ইজতেমাৰ আয়োজক কমিটি। 1200 শৌচাগাৰৰ লগতে থকা খোৱাৰো সুব্যৱস্থা আছে ইজতেমাত। আজি মধ্য অসমত সমবেত হ'ব 15 লাখ মুছলমান। লগতে জনাই গৈছো আন এটা ডাঙৰ খবৰ। এইবাৰ মেঘালয়ৰ যি ভয়ংকৰ ঘটনা সংঘটিত হৈছিল, সেই ভয়ংকৰ ঘটনাত 10 গৰাকীকৈ শ্ৰমিকৰ কৰ্মী মৃত্যু হৈছে। আল্লাহৰ নাম লৈ ভয়ংকৰ বিস্ফোৰণত প্ৰাণ গ'ল শ্ৰমিক কেইগৰাকীৰ। বৰ্তমানলৈ উদ্ধাৰ হৈছে 30 শ্ৰমিকৰ মৃতদেহ। গুৰুত্বপূৰ্ণ খবৰ, কাঠিগড়াৰ বিহাৰা গাঁৱৰ ফাৰুক আহমেদৰ মৃত্যু হৈছে। এইবাৰ চৰিচাকুৰি গাঁৱৰ দিলদাৰ হুছেইন, আনোৱাৰ হুছেইন কয়লা খনিত বৰ্তমানে অব্যাহত আছে উদ্ধাৰ অভিযান। যোৱাকালি ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। কাঠিগড়াৰ 5জন শ্ৰমিকৰ কৰ্মী মৃত্যু হৈছে। ভয়ংকৰ শব্দত তছনছ হৈছিল 10 শ্ৰমিকৰ দেহ। আল্লাহৰ নাম লৈ চিঞৰ বাখৰ কৰিছে। বিস্ফোৰণৰ পাছতে শ্ৰমিকৰ গাত খহি পৰিছে প্ৰকাণ্ড পাহাৰ। তাৰ পিছতে মুহূৰ্ততে শেষ। খনন চলাই থকা অৱস্থাতে ঘটিছে এই অঘটন। আগবাঢ়িছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ। যোৰহাটৰ পৰা নিৰ্বাচন খেলিব নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যোৰহাটতে বৃহৎ ঘোষণা। এইবাৰ জালুকবাৰীৰ পৰিৱৰ্তে যোৰহাটত নিৰ্বাচন খেলিব বুলি হৈছিল এবাৰ চৰ্চা।
সাংবাদিকৰ প্ৰশ্নত অস্বীকাৰ কৰিছে মুখ্যমন্ত্ৰীয়ে। জালুকবাৰীত 25 বছৰৰ পৰা খেলি আছো, এইবাৰ আকৌ 1 লাখ ভোটৰ ব্যৱধানত জয়ী হ'ম জালুকবাৰীত। বৃহৎ সমষ্টিতে এইদৰে 1 লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যোৰহাটত খেলিলে আকৌ গাঁৱে গাঁৱে চিনাকি হ'ব লাগিব। জালুকবাৰীত কেৱল শেষৰ দিনা গ'লেই হ'ব। সেয়েহে এইবাৰ যোৰহাটত খেলাৰ চিন্তা কৰা নাই। যোৰহাটতে বৃহৎ ঘোষণা কৰিছে এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনাই গৈছো দিনটোৰ আন এটা বিগ ব্ৰেকিং। এইবাৰ বঙাইগাঁৱত 163 ধাৰা জাৰি কৰা হৈছে, কোনেও বজাব নোৱাৰিব মাইক লাউড স্পীকাৰ। এটা বিগ ব্ৰেকিং। ৰাজ্যত জিলাই জিলাই জাৰি কৰা হৈছে 163 ধাৰা। মাইক লাউড স্পীকাৰ বজোৱাক সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ, 5 জনতকৈ অধিক লোক সমবেত হোৱাটো নিষেধাজ্ঞা জাৰি কৰা হৈছে। বঙাইগাঁও জিলাতো জিলা দণ্ডাধীশে কৰিছে 163 ধাৰা। HSLC আৰু HS পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত জাৰি কৰা হৈছে এই 163 ধাৰা। নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈকে লাউড স্পীকাৰ বজোৱাত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে। পৰীক্ষা কেন্দ্ৰত 100 মিটাৰ ব্যাসাৰ্ধত সমবেত হ'ব নোৱাৰিব 5 জনৰো অধিক লোক। 10 ফেব্ৰুৱাৰীৰ পৰা 16 মাৰ্চলৈ HSLC আৰু HS পৰীক্ষা অনুষ্ঠিত হ'ব। ৰাজ্যৰ জিলাই জিলাই জাৰি কৰা হৈছে 163 ধাৰা। জনাই গৈছো আন এটা নতুন খবৰ। এইবাৰ অলা উবেৰ ৰেপিড' ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। বিগ ব্ৰেকিং। এই মুহূৰ্তত দেশত আজিৰে পৰা আহি গৈছে ভাৰত টেক্সি। কম মূল্যত নিশ্চিত নিৰাপত্তাৰে কৰিব পাৰিব যাত্ৰা। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। বাহিৰা দেশৰ কোম্পানীৰ পৰিৱৰ্তে আৰম্ভ হ'ল দেশৰ ভাৰত টেক্সি। অলা উবেৰতকৈ 30% পৰ্যন্ত কম হ'ব ভাড়া। বৰষুণ বা উৎসৱত বৃদ্ধি নহয় কোনো ভাড়া। প্ৰতিটো ভাড়াৰ বাবদ চালকে দিব নালাগে কোনো ধন। 100 টকা ভাড়া হলে 100 টকাই খুবাব চালকৰ পকেটত। কেৱল দৈনিক মাত্ৰ 30 টকাৰ মাচুল দিব লাগিব আদায়। প্ৰতিগৰাকী চালকক প্ৰদান কৰা হ'ব দুৰ্ঘটনাৰ স্বাস্থ্য বীমা। প্ৰতিখন বাহনৰ সৈতে সংযুক্ত হৈ থাকিব আৰক্ষী। ইতিমধ্যে দেশজুৰি 3 লাখ চালকৰ যোগদান ভাৰত টেক্সিত। 5 লাখ টকাৰ দুৰ্ঘটনাৰ বীমা প্ৰদান কৰা হ'ব চালকক। লগতে 5 লাখ টকাৰ পৰিয়ালৰ স্বাস্থ্য বীমা প্ৰদান কৰা হ'ব চালকক। দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিছে। অলা উবেৰ ৰেপিডৰ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ জমিয়ত উলেমা ই হিন্দ। ডাঙৰ খবৰ, মেহবুব মাদানীৰ জমিয়ত উলেমা ই হিন্দে দাখিল কৰিছে আবেদন। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ঘৃণামূলক ভাষণৰ অভিযোগ তুলি কাষ চাপিছে এইবাৰ জমিয়ত উলেমা উচ্চতম ন্যায়ালয়ৰ। বিভাজনকাৰী মন্তব্য নকৰিবলৈ ন্যায়ালয়ক নিৰ্দেশনা জাৰি কৰাৰ আহ্বান জনাইছে জমিয়তে। মুখ্যমন্ত্ৰীৰ মন্তব্যই আঘাত হানিছে ধৰ্ম নিৰপেক্ষতাক। অভিযোগ মতে মিয়া শব্দৰে মুছলমানক অপমান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভোটাৰ তালিকাৰ পৰা 4-5 লাখ মিয়া নাম কৰ্তন কৰাৰ হুংকাৰ দিছিল মুখ্যমন্ত্ৰীয়ে। মিয়াৰ বিৰুদ্ধে যাম বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে এইবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ জমিয়ত উলেমা ই হিন্দ। খবৰটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে অধিক আক্ৰমণাত্মক হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি। এই অনুযায়ী অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কালিৰ পৰা আৰম্ভ কৰিছে মাটি বচাও, জাতি বচাও আৰু সময় পৰিৱৰ্তনৰ শীৰ্ষক এক বিশেষ যাত্ৰা। দিছপুৰৰ লাষ্টগেটস্থিত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা এখন বিশেষ বাহনেৰে এই যাত্ৰা কাৰ্যসূচী আৰম্ভ কৰা হৈছে। প্ৰায় 12 গৰাকী লোক বহিব পৰা বাহনখনৰ সন্মুখভাগত নেতাসকলে থিয় দি ৰাইজক সম্বোধন কৰিব পৰা ব্যৱস্থা কৰা হৈছে। আনহাতে ভাষণ প্ৰদান কৰিবলৈ মাইকৰ লগতে নিশাৰ ভাগতো কাৰ্যসূচী অব্যাহত ৰাখিব পৰাকৈ বাহনখনত পোহৰ আদিৰো ব্যৱস্থা কৰা হৈছে।
কালি পুৱা 9 বজাৰ পৰা মুকলি কৰা বাহনঘৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ লগতে অসমৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং সহ তত্ত্বাৱধায়ক পৃথ্বীৰাজ চাটে মনোজ চৌহান বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সাংসদ প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইন এপিচিচিৰ প্ৰাক্তন সভাপতি ভূপেন বৰা ৰিপুন বৰা বিধায়ক শিৱামণি বৰা মহিলা কংগ্ৰেছৰ সভাপতি মীৰা ভৰতাকুৰ সহ কেইবাগৰাকীও ৰাজ্যিক নেতা উপস্থিত আছিল বাহনখন পথেৰে আগবাঢ়ি যোৱাৰ লগে লগে পথৰ দুই কাষে মানুহৰ সমাগম বৃদ্ধি পাইছে বিশেষ বাহনখনৰ লগে লগে কংগ্ৰেছ কৰ্মীসকলে হাতে হাতে বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংগঠিত কৰা বিভিন্ন দুৰ্নীতিৰ কথা উল্লেখ কৰা বেনাৰ চেফোন প্ৰদৰ্শনো কৰিছে বিশেষকৈ মুখ্যমন্ত্ৰীৰ পত্নীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক্ৰয় কৰা মাটিৰ বাবে মাটি খাইটি দেশতকৈ মামি ডাঙৰ নহয় ইত্যাদি লিখা থকা ফেষ্টুন প্ৰদৰ্শন কৰিছে বাহনখনে গণেশগুৰি হৈ জিএছ ৰোড হৈ মা কামাখ্যা ধামত উপস্থিত হৈছে আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ নেতৃত্বত সকলো নেতাই মা কামাখ্যাৰ আশীৰ্বাদো গ্ৰহণ কৰিছে মা কামাখ্যা ধামৰ পৰা বাহনখনত উঠি কংগ্ৰেছৰ দলটোৱে খৰাইঘাট দলং পাৰ হৈ আমিনগাঁও অভিমুখী যাত্ৰা কৰিছে আমিনগাঁৱত থকা মুখ্যমন্ত্ৰী পৰিয়ালৰ নামত থকা বিলাসী বইন্দা ইণ্টাৰনেশ্যনেল স্কুলৰ সন্মুখতে উপস্থিত হৈছে মুখ্যমন্ত্ৰীৰ পত্নীয়ে আমিনগাঁৱত ৰাইজৰ কোটি কোটি টকা লুণ্ঠন কৰি চৰকাৰী ৰিজাৰ্ভ ভূমি বেদখল কৰি স্থাপন কৰা 5-ষ্টাৰ হোটেল সদৃশ বইন্দা ইণ্টাৰনেশ্যনেল স্কুলৰ সন্মুখত সভাপতি গৌৰৱ গগৈ নেতৃত্বত দলটোৱে প্ৰতিবাদ জনাইছে হাতে হাতে দেশতকৈ মামি ডাঙৰ নহয় প্লেকাৰ্ড লৈ কংগ্ৰেছৰ নেতাকৰ্মীয়ে স্কুলখনৰ সন্মুখত সমবেত হৈছে স্বেচ্ছাচাৰী নীতিৰে শাসন চলোৱা হিমন্ত বিশ্ব শৰ্মাৰ জনবিৰোধী নীতি আৰু খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ কৌশলগতভাৱে নিজৰ হাতলৈ নিয়াৰ অভিযোগ আনি মুখ্যমন্ত্ৰীৰ পত্নী মালিকাধীন বইন্দা ইণ্টাৰনেশ্যনেল স্কুলৰ সন্মুখতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ভাষণ প্ৰদান কৰি কয় যে চৰকাৰী আইনৰ কোনো চিন্তা নকৰি মুখ্যমন্ত্ৰীয়ে চৰকাৰী মাটি নিজৰ নামত কৰি লৈছে